জিলা কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সভাপতি তথা দেশৰ স্বাধীনতা সেনানী ছবিলাল উপাধ্যায় নাতি বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ে শেহতীয়াকৈ পদ্মশ্ৰী সন্মান লাভ কৰাৰ পিছত শুভেচ্ছা জ্ঞাপন কৰিবলৈ তেজপুৰ চানমাৰীস্থিত গীতা উপাধ্যায়ৰ বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। সদাৰ চৌপাদেৰ ছাৰ প্ৰাক্তন সাংসদ ইতিমধ্যে আপোনালোকে জনা বিচাৰিছোঁ আপোনালোকক যে আমি এইবাৰ হৈ যোৱা গণৰাজ্য দিৱসত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমাৰ এইবাৰ অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে আমাৰ গৌৰৱ শোণিতপুৰ জিলাৰ গৌৰৱ আৰু শেহতীয়াকৈ পদ্মশ্ৰী উপাধি লাভ কৰা আমাৰ গীতা উপাধ্যায় বাইদেউক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ৰাজহুৱাকৈ আমাৰ ৰাজীৱ ভৱনত গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি সম্মাননা জনোৱাৰ কাৰ্যসূচী লৈ পেলাই মোৰ লগতে ঘূৰি ফুৰিছিলে। মই দুগৰাকী আমাৰ ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ উত্তৰাধিকাৰী হিচাপে আজি আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা গোলাম গামোচা শৰাই চেলেং চাদৰ আৰু জাপিৰে লগতে বাইদেউক নতুন এই বাইদেউৰ জন্মদিন আহি আছে সেইকাৰণে এসাঁজ নতুন কাপোৰ দিছোঁ জন্মদিনত পিন্ধিবলৈ আমি সম্বৰ্ধনা জনাইছোঁ আৰু বাইদেউ আৰু ছাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু বাইদেৱে যেনেকৈ নিজৰ জীৱনকালত বিভিন্ন অনুবাদ গ্ৰন্থ অধ্যাপনা আৰু কেইবাখনো কিতাপ লিখি মোৰ নতুন চামৰ মাজত নিজৰ এটা পৰিচয় আছে। অসম গোৰ্খা সন্মিলন মই গোটেই ভাৰত জুৰি যিটো নেপালী সকলৰ এটা জাতীয় সংগঠন আছে তাৰ লগত বাইদেউ জড়িত আছিলে আৰু তেখেতৰ কথাটো ক'বই নালাগে, সকলোৱে জানেই স্বৰূপ উপাধ্যায় ডাঙৰীয়া তেজপুৰৰ পৰা 91 চনৰ পৰা 96 চনলৈকে সাংসদ হিচাপে আমাক প্ৰতিনিধিত্ব কৰিছিলে, বিহালীৰ পৰা বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিলে। মই দুয়োগৰাকীকে আজি প্ৰদেশ কংগ্ৰেছৰ আমাৰ সকলো নেতা কৰ্মীৰ হৈ আমি কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলৰ পৰিয়ালৰ স্বাধীনতা সংগ্ৰামত যিটো অৱদান সেইটো আমি সদায় অসমীয়া জাতিয়ে মনত ৰাখি আহিছে আৰু লগতে বাইদেউক চৰকাৰেও আগতেও স্বীকৃতি দিছে। আগতেও বাইদেৱে সাহিত্য একাডেমী অনুবাদ বঁটা পাবলৈ সক্ষম হৈছে। এইবাৰো তেখেতক চৰকাৰে বঁটা দিয়াৰ কাৰণে আমি অভিনন্দন জনাইছোঁ আৰু ভৱিষ্যতৰ দিনতো এই পৰিয়ালটোৰ লগত তেওঁলোকৰ যিটো ত্যাগ আৰু তেখেতসকলৰ যিখিনি অৱদান সেইখিনি আমি সকলোৱে মনত ৰাখিম আৰু আমাৰ সকলোৱে এই কথাখিনিকে আমি আজি ঘৰত আহি পেলাই জনাইছোঁ। ধন্যবাদ।